মাধৱে বুলন্ত শুনা মিত্ৰ দীৰ্ঘ মনৰ সিটো কথা গুৰুৰ চৰণে যেবে শিষ্যগণে গৈলো সৰিলো ৰে অৰণ্য পখিয়া শুকান বাচিয়া লুৰিলো বিস্তৰ সৰি গাঁৱে গাঁৱে সবে বুজা বান্ধি লৈলো শিৰত সাদৰ অৰাম গুৰুৰ ঘৰিণী সুখে ৰান্ধিবন্ত আশু সবে ৰংগমণি বনৰ মাজতে খানি কোৱা সন্দে পাইলে ঘূৰব অৰাম পচন্দ বতাসে মেঘৰ আতাসে ফাটে যেন মুণ্ড কাণ হেন অকালত বৃষ্টিক দেখিয়া সবাৰ কম্পিল এহি বেলা সূৰ্য অস্তগত ভৈল লাগি গইলা সমীষ একোৱে নেদেখি ঘূৰ অন্ধকাৰে থাকিলে পদ এৰাম বিজুলী চমকে চকু তিৰিমিৰি ধাৰাসাৰে বৰিষয় হাল বাম ভূমি একোৱে নমনি হৈল সবে জল হৃদয় বিস্তৃত বনৰ মধ্যত আমি যত শিষ্যগণে যাৰে কাম্পে কায়ে পথ হৰুৱাই পুৰুষে শিৱনে এৰাম কৈতো আছে খাল ভৰি আছে জল কেহু পৰি তল যাই মোক ধৰ বুলি কেহু পাৰে গেৰি কেহু ধৰে গাছ জয় কৃষ্ণ জয় গুৰু শংক সৰ্ব গুণাকৰ জাকেৰি নাহিকে উপম তুহাৰী চৰণকো ৰেণু শতকৌটি বাৰিকো কৰোহৰ প্ৰণাম বাৰিকো কৰোহৰ প্ৰণাম জয় জয়তে আজি বাংঠাই গাঁৱৰ হৰিচন্দ্ৰ পাটৰ প্ৰভুজনৰ বাসগৃহত তেখেতৰ যি মণিকূট প্ৰতিষ্ঠাৰ বাৰ্ষিক সেৱাৰ উপলক্ষে
দিন যোৱা কাৰ্যসূচীয়ে মহান ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ ব্যৱস্থা কৰিছে। এই অনুষ্ঠানত আজি গুৰুজনাৰ প্ৰমুখ্যে আমাৰ সতীৰ্থৰ বন্ধু বান্ধৱসকল আজি ভক্তসকলে ইয়াত সমবেত আছে। সবাৰো শ্ৰী চৰণত আমি হিয়া ভৰা সেৱাৰ নিবেদন জনাইছোঁ। আমি পুনৰবাৰ সেৱাৰ নিবেদন জনাইছোঁ। আমাৰ দৰে ভকতি দৰিদ্ৰ লোকক আমন্ত্ৰণ কৰি আনি আজি এই শোকৰ আসনত বহুৱাই আপোনালোকৰ দৰে সাধু মহন্তৰ পৰা দুটি জ্ঞান লোৱাৰ সুবিধা দিয়াৰ বাবে আমি তেৰা চৰণতো চিৰঋণী হৈলোঁ। সেই গুৰু সমস্ত আই মাতৃ সমস্ত মহান বিশাল ভাগৱত শাস্ত্ৰৰ পুংখানুপুংখৰভাৱে বিশ্লেষণ কৰা আমাৰ সাধ্য শক্তি নাই। সেয়েহে শাস্ত্ৰত উল্লেখিত কৰিছে পক্ষী উৰে পাশা অনুৰূপে, তদনুৰূপ আমাৰো আমি সীমিত জ্ঞান ভাণ্ডাৰ পৰা আজি ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তন সাধুসংগ মাধ্যমৰ পৰা যি দুআষাৰি জানিব পাৰিছোঁ সেই পদবন্ধে আজি দুআষাৰ আলোচনা কৰিব বিচাৰিছোঁ। এইখিনি কৰিবলৈ যাওঁতে অবাঞ্ছিত ভুল ভ্ৰান্তি হ'ব পাৰে। সমূহবিলাক ক্ষমা বিচাৰি এভাগী ঘোষাই সেৱা ধৰিছোঁ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি এ ৰাম 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 তোমাৰ চৰণ খেৱাৰ গোবিন্দ নাজানো একো পাই যিমতে সেৱাক ৰহিবু কৰোণা কৰিতে হৰি জুৱাই অৰাম কৰিতে হৰি জুৱাই। জয় কৃষ্ণ। হে গুৰু সমস্ত আই মাতৃ সমস্ত ইতিমধ্যে যোৱাৰ বছৰ আজি সেৱকী প্ৰভুজনাৰ সেৱাৰ অনুসাৰে দশম স্কন্ধৰ আজি মধ্যচোৱাৰ শেষৰ ফালে বিপ্ৰ দামোদৰ আখ্যান শ্ৰৱণ কীৰ্তন হৈছিল। যোৱা বছৰ যিমানো ৰৈছিল আজি সিমানৰ পৰা আৰম্ভ কৰা হৈছে। ইতিমধ্যে আপোনালোকে যোৱা বছৰ পাইছে যে সেইজন পৰম প্ৰভু ভগৱন্তৰ কৃষ্ণৰ দাপৰত যি অৱতাৰ ধাৰণ কৰিছিল তেওঁ পৰম বান্ধৱ আছিল সেই বিপ্ৰ দামোদৰ আৰু পৰম মিত্ৰ আছিল। তেওঁ আটাইতকৈ দৰিদ্ৰ আছিল। যদিও দৰিদ্ৰ আছিল তেওঁ যি পাইছিল প্ৰভু ভগৱানক নিবেদন কৰিহে তেওঁ কৰ্ম বা খাদ্য গ্ৰহণ কৰিছিল। সেইকাৰণে পৰম বান্ধৱ আছিল। সেয়েহে তেওঁলোকৰ চলা ফুৰাত বিভিন্ন অসুবিধা হোৱাৰ বাবে ব্ৰাহ্মণনী এদিন ক'লে যে হে স্বামী তুমি এটা কাম কৰা, তোমাৰ দেখোন পৰম বান্ধৱ সেইজন কৃষ্ণ দ্বাৰকাৰ অধিপতি তাৰ ওচৰলৈ তুমি যোৱাচোন। কিছাকি আমাৰ দুখ দেখিলে তেওঁ কিবা অকণমান সহায় কৰিব পাৰে। সেই ব্যৱস্থাখন কিন্তু আমাৰ আজিও চলি আছে, হয়নে বাৰু? ইজন সিজন বান্ধৱৰ মাজত কিবা এটা অসুবিধা হ'লে প্ৰভুদেৱ অকণমান বৰ বিপদ পৰিছোঁ সহায় এটা কৰক, হয়নে বাৰু? স্বয়ং সেইসকল ভগৱন্তই দেখাই থৈ গৈছে। তেতিয়াৰ ব্ৰাহ্মণনীৰ কথা শুনি কেৱল ব্ৰাহ্মণে ভাবিছিল যে কিবা ধন ধান পোৱা আশা কৰা নাছিল। অন্ততঃ তেওঁ মনত পৰি গ'ল যে মোৰ এজন ইমান ভাল বন্ধু আৰু তেওঁ মানে জগতৰ ঈশ্বৰ এই কথা কিন্তু জানে। গতিকে এওঁক মই দৰ্শন পাম। ঠিকেই কৈছে মোৰ পত্নীগৰাকীয়ে, অন্ততঃ মই ধন ধানৰ কাৰণে নহয় তেওঁক দৰ্শন পাবৰ কাৰণে মই যোৱা হওক, হয়নে বাৰু? আমি চমুতে কথাখিনি অকণমান কাহিনীটো লৈ আছোঁ, তেতিয়াহে পিছৰখিনিলৈ ক'বলৈ ভাল হ'ব। যেতিয়া সেই ব্ৰাহ্মণনীয়ে কথা মতে তেওঁ যোৱা সিদ্ধান্ত কৰিলে আৰু পিছদিনাখনৰ যাবলৈ বাবে ব্ৰাহ্মণনী ক'লে বোলে এটা কথা যে মিত্ৰৰ গৃহলৈ গ'লে অৰ্থাৎ আলহী ঘৰলৈ গ'লে খুদা হাতে যাব নাপায়। গতিকে আমাৰতো ঘৰত একোৱেই নাই, তুমি পাৰিলে চাউল চিৰা 4 মুঠি লৈ অহা। চাব দে ডাঙৰ তত্ত্ব এটা সোমাই আছে। কেৱল 4 মুঠিহে চাউল, বেছিও নহয় কমো নহয়। তেতিয়া সেই ব্ৰাহ্মণনীয়ে যেতিয়া ভিক্ষা মাগিবলৈ যায় তেওঁক চাউল কিন্তু যথেষ্ট দিছিলে। তেওঁ কেৱল কৈছে মোক ইমান নালাগে, কেৱল 4 মুঠিহে লাগে, অৰ্থাৎ গুৰুদেৱৰ নাম ভকত। আমাৰ প্ৰভুসকলে জানে বাৰু, যা হওক অকণমান দূৰত ৰাখিব কৃষ্ণ। তেতিয়াৰ সেই 4 মুঠি চাউল আনি তাকেই কিবা অকণমান সান্দহ বনাই তৈয়াৰ সেই ব্ৰাহ্মণক বান্ধি দিছিল। আৰু সেই ব্ৰাহ্মণে কেৱল চাউল চিৰা 4 মুঠি তেওঁ কাপোৰৰ চেলেঙৰ আঁচলত বান্ধি এটা টোপোলা লৈ আনন্দৰ মনে সেই কৃষ্ণৰ ওচৰলৈ আগবাঢ়িল। আৰু সেই কৃষ্ণৰ কথা চিন্তা কৰি যাওঁতে যাওঁতে তেওঁ ইমান দূৰ বাট গৈ
সেই দ্বাৰকাত উপস্থিত হ'ল তেওঁ গমকে নাপায় কেৱল কৃষ্ণ চিন্তাত অৰ্থাৎ আমি সমস্তও যলৈ যাত্ৰা নকৰোঁ কেৱল কৃষ্ণ চিন্তাই কৃষ্ণৰ ভাৱনাই কৃষ্ণ নামে আমি যাত্ৰা আৰম্ভ কৰিব লাগে যে এনেভাৱে গৈ যেতিয়া সেই দ্বাৰকাত উপস্থিত হ'ল সেই দ্বাৰকাৰ বাসীয়ে সেই বিপ্ৰ দামোদৰক এজন ভিকহু ব্ৰাহ্মণ দেখি সকলোৱে তাচিল্য ভাষাৰে সকলোৱে হাঁহিছিলে যেতিয়া এই খবৰটি পাই তেওঁ এইবোৰ দৃশ্য দেখি তেওঁ নিজকৈ বৰ দুখ লাগিল আৰু অৱশেষত তেওঁ নিজৰ গৃহলৈ বুলি ঘূৰি আহিব বিচাৰোঁতে এই খবৰটো কৃষ্ণ প্ৰভু ভগৱন্ত জগতৰ ঈশ্বৰ সমস্তৰ কথা জানে তেওঁ জানি তেওঁ আহি সেই বিপ্ৰ দামোদৰক পিছফালৰ পৰা মাত লগালে আৰু আহি তেওঁ যেনেভাৱে সেই বিপ্ৰ দামোদৰৰ চৰণ ধুৱাই সেৱাৰ সৎকাৰ কৰিলে সমস্ত দ্বাৰকাবাসীয়ে দেখি অবাক হৈ গৈছিল যে এইজন বিপ্ৰই কি যে তপস্যা কৰিছিল কি সাধনাৰ ফলত আজি এইজন কৃষ্ণই তেওঁ চৰণ ধুৱালে যে এনেভাৱে নি গৃহত বহাই পাদ্যঘৰত ধুৱাই তেওঁ সুন্দৰভাৱে দুয়োজনৰ মাজত এতিয়া কথোপকথন আৰম্ভ হৈ আছে এই যেতিয়া পুৰণা বন্ধু লগ পোৱা যায় এই পুৰণা কথাবোৰ পতা যায় বোলে সেই কলেজীয়া জীৱনত দেই স্কুলৰ জীৱনত বা এনেকুৱা আছিলোঁ দেই মই সেই মনত পৰেনে তোমাৰ অমুকত যে এনেকৈ কৈছিলোঁ আজি কৃষ্ণ প্ৰভু ভগৱন্তই আজি দ্বাৰকাৰ সেই জগতৰ প্ৰতি কাক কৈছে বিপ্ৰ দামোদৰক মনত পেলাই দিছে যেতিয়া আমি গুৰু গৃহত একেলগে পঢ়িছিলোঁ শান্তিপুনি গুৰু গৃহত তেতিয়া যে আমাৰ গুৰু মাতৃয়ে কি কৈছিল আমাক ৰান্ধি বাঢ়ি খুৱাইছিল নিজৰ পুত্ৰৰ দৰে মৰম স্নেহ কৰিছিল আমাক যে ৰান্ধি বাঢ়ি খুৱাবলৈ খৰি আনিবলৈ জংঘললৈ পঠিয়াইছিল তোমাৰ মনত পৰেনে কি যে কাহিনী হৈছিল আমাৰ এই কাহিনীটো এতিয়া আৰম্ভ কৰিছে কৈছে সেই গুৰু মাতৃৰ কথা মতে আমি বনলৈ গৈ সকলোৱে খৰি বিচাৰি খৰি লৈ আহিব ওলাওঁতে যে এনেকুৱা পচন্দৰ বতাহ বৰষুণ আহিছিল যে আমি চকুৰে একো দেখা পোৱা নাছিলোঁ যে বৰষুণত আমি ইমান কষ্ট পাইছিলোঁ সকলোৱে আৰু এনেভাৱে বৰষুণ পৰোঁতে পৰোঁতে পশ্চিম দিশে সূৰ্য অস্ত গ'ল আৰু চতুৰ্দিশ এন্ধাৰ হ'ল বৰষুণৰ পানীয়ে খাল বাম সমান হৈ গ'ল আমি ইফালে গ'লে পানীত বুৰ যাওঁ সিফালে গ'লে গাঁতত পৰোঁ এনেভাৱে সকলোৱে আমি চিঞৰ বাখৰ কৰিছিলোঁ বিজুলী মাৰে চকু তিৰিবি দেখে বৰষুণ ধাৰাসাৰ কোনোফালে একো নেদেখে এনেভাৱে ইমান বৃষ্টি প্ৰকোপত তেওঁলোকে সেই বনৰ মাজতে সকলোৱে জাৰত ঠাণ্ডাত কপি জিপি কোনোফালে পথ বিচাৰি নাপায় হাহাকাৰ লাগি আছিলোঁ তোমাৰ মনত পৰেনে হে বান্ধৱ আজি এনেভাৱে কৃষ্ণই বিপ্ৰ দামোদৰক এই কথাখিনি কৈ পুনৰ পুৰণা কথা মনত পেলাই দিছে ইয়াত তত্ত্ব এটা আছে যে এই সময়ত সেই কৃষ্ণ প্ৰভু ভগৱন্তৰ বাবে সকলোৱে বাচিছে গতিকে কিবাৰ পুৰণা কথা যদি মনত পৰে কৃষ্ণ এবাৰ মানে মনত পেলাই দিছে বিপ্ৰ দামোদৰক যে পুৰণা কি কি ঘটনা ঘটিছিল সেই গুৰুগৃহত থাকোঁতে সেই বিপ্ৰ দামোদৰে কৃষ্ণৰ ভাগৰ যিটো টোপোলা আছিল খাব লগাৰ যিটো অভিশপ্তৰ টোপোলা আছিল নহয় জানো বাৰু ব্ৰাহ্মণিনীয়ে পোৱাৰ টোপোলাটো সেইটো যে বিপ্ৰ দামোদৰে জানি বুজি কৃষ্ণক নিদি নিজে খাই ভিখাৰী হৈছিল এইটো অভিশপ্ত আমি কাহিনীটো নাযাওঁ বাৰু আপোনালোকে জানে গতিকে সেই কথাখিনি পুনৰ বিপ্ৰ দামোদৰ মনত পৰে নে নপৰে কৃষ্ণই সেইকাৰণে মনত পেলাই আছে তুমিতো সকলো জানাৰ মোৰ কথা গতিকে তোমাক আকৌ এবাৰ পুৰণা কথা মনত পেলাই দিছোঁ তোমাৰ মনত পৰে নে নপৰে দে উনুকাই দিছে অকণমান আঁতটো উলিয়াই দিছে আহকচোন বাৰু ইয়াৰ পিছত আৰু সুন্দৰভাৱে সেই কৃষ্ণৰ বিপ্ৰ দামোদৰ কথোপকথন আগবাঢ়িছে দুলৰী চন্দত আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ হয় কৃষ্ণ কৃষ্ণ হয় কিবা অকণমান সহায় বিচাৰি যিহেতু জগতৰ প্ৰতি তোমাৰ সখা নহয় জানো হয় সেই উদ্দেশ্যে পঠাইছিল আপোনাৰ দামোদৰ বিপ্ৰ এই পত্নী পঠাইছিল ব্ৰাহ্মণনী প্ৰকৃত কি উদ্দেশ্যত লৈ খাৰুগত কৰি দামোদৰ বিপ্ৰ কৃষ্ণৰ ওচৰলৈ গ'ল অকণমান কৃষ্ণ এই 1 নম্বৰ 2 নম্বৰ আমি অকণমান জানিব বিচাৰিছোঁ তেতিয়াহ'লে যাবৰ সময়ত খালী হাতে নগৈ যে চাউল 4 মুঠি বা কৰাই গুৰি কৰি বা যি কৰিলে কিবা এটা লৈ গৈছে সান্দহ চিয়া নহয় জানো বিশ্বত তেনেকৈ দেখাইছে আমি শুদ্ধত আমি কি লৈ যাব লাগিব অতিথি গৃহত আমি গ'লে সেইটো অকণমান আহিলে জয় কৃষ্ণ কৃষ্ণ সেয়ে কৈছে যে মূল উদ্দেশ্য দেখালে পত্নীয়ে যে গৃহখন চলা অসুবিধা কিবা ধন ধান অলপ তুমি বন্ধুৰ পৰা পাৰিলে সহায় বিচৰা যে বিপ্ৰ দামোদৰ উদ্দেশ্য আছিল যে ধন ধানে উদ্দেশ্য নহয়
তেওঁক যেতিয়াৰ পত্নীয়ে এই বিষয়ে থাকোঁতে তেওঁলোকৰ চলোতে সেই কৃষ্ণক যদিও চিন্তা কৰিয়ে কৰ্ম কৰিছে যে কৃষ্ণৰ ওচৰলৈ যে এবাৰ যাব লাগে তেওঁ এই কথাটো পাহৰি গ'ল পত্নীয়ে মনত পেলাই দিয়াৰ লগে লগে মই দেখোন কৃষ্ণৰ ওচৰলৈ যাব লাগিব অৰ্থাৎ আমি যদি চাওঁ ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত যে আমিও এই বিষয়ত কৰ্ম কৰোঁতে আমাৰো যে লাহে লাহে আৰোগ্য যাবলৈ সময় হৈছে এই কথাটো আমি কিন্তু ভাবা এতিয়াও নাই অনুভৱে কৰা নাই তে এই অনুভৱটো আজি কোনে মনত পেলাই দিলে বিপ্ৰদামোদক পত্নীগৰাকীয়ে তে আমাকো মনত পেলাব লাগিব কোনগৰাকী পত্নী আমাৰ এই দেহ পত্নী অৰ্থাৎ দেহটো দেখিছোঁ আগৰ শক্তি নাই আগৰ দৰে খাদ্য খাব নোৱাৰোঁ আগৰ দৰে কৰ্ম কৰিব নোৱাৰোঁ তাৰমানে ক'লৈ গৈছোঁ তেতিয়া আমি ভাবিব লাগিব মোৰ যাবলৈ সময় হৈছে তেতিয়া আমি কি কৰ্ম কৰিব লাগিব যেনেকৈ বিপ্ৰদামোদৰে 4 মুঠি চাউল চিৰা লৈ গুচি গ'ল আমিও গুৰুদেৱ নাম ভকত এই কথাখিনি লয় তত্ত্বজ্ঞান লয় ভক্তি মাধ্যমেহে সেই স্থানলৈ যাব পাৰিম ভগৱন্তক দিবলৈ আমাৰ একো নাই ভগৱন্তক দিবলৈ আমাৰ একোৱে নাই ঐশ্বৰ্য বিভূতি কি দিব তোমাক আপুনি লক্ষ্মীপতি কিবা স্তুতি নতি কৰিব তোমাক যাৰ ভাজ্যা সৰস্বতী আমি কিবা স্তুতি নতি কৰিও ভগৱন্তক সন্তুষ্ট কৰাব নোৱাৰোঁ ঐশ্বৰ্য বিভূতি দিবও নোৱাৰোঁ সমস্তবোৰ তেওঁৱে কেৱল প্ৰভু ভগৱন্তই কৈছে হে নৰনাৰী লোক সমস্তৰ তোমালোকে মোক একো দিব নোৱাৰিলেও অন্তত এটাৰ বস্তু দিয়া কি কৰা কায় বাক মন এক কৰি মোক নিবেদন কৰা আটাইতকৈ আৰু এটা ডাঙৰ বস্তু বিচাৰিছে প্ৰভু ভগৱন্তই যে তোমালোকে মোৰ গুণ গৰিমা শ্ৰৱণ কীৰ্তন কৰা সময়ত কায় বাক মন এক কৰি শৰীৰ ৰোমাঞ্চিত কৰি পাৰিলে এটোপাল চকুলি দিবা ইয়াৰ সম্পৰ্কে আমি পিছত আলোচনা কৰিম যে এইকণহে বিচাৰিছে ভগৱন্তই অন্য একো বিচৰা নাই সেয়ে বিপ্ৰদামোদৰ উদ্দেশ্য আছিল কেৱল সেইজন ভগৱন্তক তেনেভাৱে দৰ্শন কৰা কিন্তু ঐশ্বৰ্য বিভূতি কোনো বিচাৰি যোৱা নাছিল কেৱল বিচাৰিছে প্ৰভু দৰ্শন পোৱা তেওঁ যে মই চৰণ চুব পাম তেওঁক আজি যে দৰ্শন পাম হয়নে বাৰু যে এনেভাৱে এই আশাইহে বিপ্ৰদামোদৰে আগবাঢ়ি গৈছে
নয় কাৰুণ্য বচন শুনিয়া ৰাম সমে দুয়ো ভাই সুমৰা কি সখী যতে ক আশ্বাস বুলিলো আমি বুজাই অৰাম গুৰু অৰ্থে যদি পৰাণে মৰয় তথাপি লভিবু গতি গুৰুৰ ভাইজাক মন্দ নুবুলিবা সবাকো কৰো কাকুতি জয় কৃষ্ণ। আজি ইমান সুন্দৰভাৱে কৃষ্ণৰ প্ৰভু ভগৱন্তই নিজ বান্ধৱ বিপ্ৰ দামোদৰক খুৱাই মনত পেলাই দিছে যে যেতিয়াৰ এনেভাৱে আমি সেই অৰণ্যৰ মাজত বিপদত পৰিছিলোঁ কিছুৱে কৈছিল মহাভয়তে দেৱসমূহৰ নাম লৈছিল। কোনোৱে কৈছিল দুৰ্গা নাম, কোনোৱে শিৱৰ নাম, কোনোৱে কৈছিল সূৰ্য দেৱতাক পোহৰ দিবলৈ, আৰু কোনোৱে ইন্দ্ৰ দেৱতাক কৈছিল অকালতে তুমি কিয় মানে অন্য সময়ত বৰষুণ দিলা। যে সেইকাৰণে কোনো শিশুৰে কৈছিল আমাৰ বান্ধৱসকলে যে ভালৰ দুখত তোমাক পূজাৰ ভাগ নিদিয়াকৈ সেই নন্দৰ পুত্ৰ নন্দন কৃষ্ণই তোমাক কি কৈছিল এনে পূজাৰ পৰা বঞ্চিত কৰাইছিল। তুমিও অনেক বৃষ্টি দিয়ায়ো তুমি একো কৰিব নোৱাৰিলা, লাজ পাই এতিয়া তুমি আমাক দুখ দিবলৈ আহিছা। এনেভাৱে কিছুৱে কৈছিল যে মোক কৈছিল হেৰৌ গোপাল তোমাৰ ইন্দ্ৰৰ সমস্ত তুমি গৌৰৱটো নাশ কৰিলা, কিন্তু এতিয়া তুমি থাকোঁতে তুমি দেখোন আমাক ৰক্ষা কৰিব নোৱাৰা, আৰু তোমাৰ লগত দেখোন আমাৰ লগত বলুৱামো আছে, এওঁ দেখোন আমাক আজি ৰক্ষা কৰিব নোৱাৰে। কিছুৱে এনেভাৱে দাদাৰ বলুৱামক আৰু মোক এনেভাৱে কৈছিল তোমালোকৰ নিজৰ কথা চিন্তা কৰিছা, আমাৰ কথা চিন্তা কৰা নাই, কিয় এনেকৈ আছা, এনেভাৱে সকলোবোৰে কৈছিল। বোলে কৈছে কিছু সংখ্যকে কৈছিল গুৰু পত্নীক দুখ দিছিল যে গুৰু পত্নীৰ বাবেহে আমাৰ আজি এই অৱস্থা হ'ল, আমাক মৰিবলৈ এই জংঘললৈ খৰি নিবলৈ পঠিয়াইছে, নাই আমি আৰু গুৰু গৃহত নপঢ়োঁ, এই শাস্ত্ৰ নপঢ়োঁ, বাদেই দিম পঢ়াৰ, এনেভাৱে প্ৰত্যেকৰে মনোভাৱ প্ৰকাশ কৰিছে। আচলতে হয় সকলো মনোভাৱবিলাক একে নহয়, হয়নে বাৰু? কিছুৱেতো এতিয়া কষ্ট পালেও ভালেই পায়, কিছুৱে আকৌ টান পায়, হয়নে বাৰু? এতিয়া গুৰু গৃহত পঢ়িব যাওঁতে সেইসকলে এই বাক্য কেৱল এই বিপ্ৰ দামোদৰে কিন্তু সেই বাক্য কৰা নাছিল, বাকীসকলে কৈছিল। সেইকাৰণে কৃষ্ণই মনত পেলাই দিছে যে তুমি কেনেকুৱা আছিলা, যে গুৰু গৃহত আমি কেনেভাৱে আছিলোঁ, কাৰণ সেই গুৰু গৃহত থাকোঁতে বিপ্ৰ দামোদৰ কৃষ্ণই একেখন থালতে খাদ্য খাইছিল, একেলগেই বহিছিল এখন কৰ্টতে, কিন্তু কোনোদিনাখন মুখেও তৰ্ক লগা নাছিল, ইমান পৰম বান্ধৱ আছিল। দুই নপঢ়োঁ শাস্ত্ৰ, স্কুলে নপঢ়োঁ, খৰিও নিনো, খাদ্য নাখাওঁ, ঘৰলৈকে যামগৈ, একো খাব নোপোৱাকৈ থকা নাই নহয়, এনেকুৱাৰ ভাৱেদি আগবাঢ়ি আজি তেওঁলোকে আলোচনা কৰিছে এই কথাখিনি। সেইকাৰণে কৃষ্ণ প্ৰভু ভগৱন্তই মনত পেলাই দিছে। ইয়াৰ অৰ্থ হ'ল কি, আমাক বুজাইছে আমি যে ভকতি মাৰ্গলৈ আগবাঢ়ি গৈছোঁ। চাবচোন আপোনালোকে, ভকত প্ৰথম যেতিয়া হোৱা যায় খুব মতে মানে ভগৱন্তক পূজা সেৱা কৰা যায়, খুব ভকতৰ সংগত যোৱা যায়। লাহে লাহে যেতিয়া এবছৰ দুবছৰ পাৰ হ'ল, লাহে ঈশ্বৰৰ প্ৰতি ভকতৰ প্ৰতি শ্ৰদ্ধাটো কমি আহিছে নাই বাৰু? এই কথাখিনি সোঁৱাই দিছে। কিয় সোঁৱাই দিছে? যে এতিয়া অকণমান কষ্ট পায়, কি কৈছে যে শাস্ত্ৰও নপঢ়োঁ, গুৰু গৃহতো নাথাকোঁ, খৰিও নিনো, খাদ্যও নাখাওঁ, ঘৰলৈ যাম, তাৰমানে নাযাওঁ ভকতৰ লগত। কি কথা আছে? নহ'ব। আচলতে আমি কি কৰিব লাগিব, এই ভক্তি স্কুলখনত আমি ক্ৰমান্বয়ে এটা স্তৰৰ পৰা আগবাঢ়ি যাব লাগিব। যেনেকৈ আমি স্কুলত পঢ়োঁতে আজিকালিহে ধৰক অংকু মুকুল হয়তো কেজি কিবা ওলালে, আমাৰ দিনত কি আছিল প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণীৰ পৰা আৰম্ভ, হয়নে বাৰু? প্ৰথমৰ দ্বিতীয়তে আৰম্ভ, যে এই যে আমি এটা ক্লাছত আমাৰ দিনত আপোনালোকৰ দিনতো দুটাহে পৰীক্ষা, ছমহীয়া আৰু বছৰেকীয়া, হয়নে বাৰু? ছমহীয়াটো এটা টেষ্ট পৰীক্ষা হ'ব, বছৰেকীয়াটো ফাইনেল, যে আমি এটা ক্লাছৰ পৰা সেই পৰীক্ষাটো দি আন এটা ক্লাছলৈ যাম। তদনুৰূপ এই যে আমি গুৰু গৃহত যে শৰণ মাগ ল'লোঁ, শৰণৰ লগত কেতিয়াও ভোজন কেতিয়াও নিদিয়ে, যে আমি ভজনৰ ভাগটো পিছত ল'ব লাগিব। লয় সাধুসংগত থাকি নিত্যৰ কৰ্ম গাহস্থ ধৰ্ম গুৰু সেৱা কৰি সাধুসংগ কৰি বেদ শাস্ত্ৰ অধ্যয়ন কৰি আমাৰো পৰীক্ষা হৈ থাকে নহয়। এই পৰীক্ষাবোৰত পাছ কৰি আমি এটা ক্লাছৰ পৰা এটালৈ আগবাঢ়ি যাব লাগিব।
হয়নে বাৰু প্ৰথমৰ পৰা দ্বিতীয় তৃতীয় চতুৰ্থ কৰোঁতে আমি এটা সময় যায় ইউনিভাৰ্চিটি পঢ়িব লাগিব এতিয়া আমি কলেজ পঢ়ি আছোঁ সকলোৱে এই ভকতি স্কুলখনৰ কলেজ কোনোবা আমাৰ গুৰুজনাটো তেওঁৰ ইউনিভাৰ্চিটি সেইটো কথা সুকীয়া গতিকে এই কথাটো হ'ল কি আমি এনেভাৱে গৈ এটা ষ্টপৰ আগবাঢ়ি যাব লাগে কিন্তু পিছলৈ অহা চিন্তা কৰিব নালাগে বহুতকে দেখা যায় বৰ ডাঙৰ ভকত হ'ল তাৰপিছত বোলে কি হ'ল নাই বোলে সমাজৰ বহে আঁতৰি থাকিব লগা হৈছে হয়নে বাৰু গতিকে আঁতৰহে হৈ যায়গৈ লাষ্ট টাইম গতিকে এই ব্যৱস্থাখন হ'ব নালাগে সেইকাৰণে কাছৰ খোজত যাব লাগে খুব দ্ৰুতৰ বেগে গৈ ভকত হয় বহুত ডাঙৰ ওপৰলৈ যোৱা চিন্তা কৰিব নালাগে সদায় তলত নম্ৰভাৱে থাকিব লাগিব যে আমি কেনেভাৱে ভকতি হ'ব লাগিব যাতে সদায় সকলো চৰণৰ ৰেণু ক্ষত থাকে আমাকো সমাজত যেতিয়া কি হয় এজন জ্যেষ্ঠ আসনত থকাৰ লগে লগে তেওঁ যদি মেধি হৈ ক'ব মই নহ'লে কি কৰিব অহংকাৰ পাঠকজনো আহিব সেইকাৰণে কি হ'ব লাগে এই মেধি দেউৰী পাঠক নামাচাৰ্যৰ সমস্তবোৰ কৰ্ম সমস্তজনে জানিব লাগে আপোনালোকৰ গুৰুসকলে কেনেকৈ দিছে আমি নাজানো আমাৰ গীতা সত্ৰৰ গোবিন্দ ভৱনৰ এটাই নিয়ম যে প্ৰতিজনে মেধি প্ৰতিজনে নামতি প্ৰতিজনে পাঠক সকলো কৰ্ম সকলোৱে কৰিব পাৰিব লাগে সমানভাৱে ভজনত আমাক গুৰুৱে দি দিয়ে সকলো সমান কিন্তু এতিয়া কি হয় এইখিনি আমাৰ এতিয়া বহুতো থাকে নহয় এই সেইভাগলৈ যোৱাই নাই মই বুলি কয় এই পিছুৱাই থাকে কেতিয়াবা ভকতৰ মাজত কিবা এটা দ্ৰব্য বিটাবলৈ দিলেই মই সেইভাগত যাবই পৰা হোৱা নাই বুলি কয় তাৰমানে কি কিয় যাব পৰা হোৱা নাই যাব লাগিব থাকিম কেইদিন আমি হয়নে বাৰু এইবোৰ কথা চাওক আজি কিহৰ কাৰণে হৈছে এইকেইজনে যি ভাৱনা কৰিছে নপঢ়োঁ আৰু তাৰমানে সেইসকলৰ মনোভাৱনা আছে এই ভাগলৈ গ'লে এইখিনি খাবই নোৱাৰিম মই এইটো কৰিবই নোৱাৰিম ইয়াৰ পৰা বঞ্চিত হ'ম এই ভাৱনাইদি এতিয়া পিছুৱাই থাকে এতিয়া এইকণ কষ্টৰ পৰা বাবে এওঁলোকে এতিয়া পিছুৱাৰ চিন্তা কৰিছে কোন আগুৱাই আছে বিপদ আমোদৰ আগত আছে থকাৰ বাবে আজি কৃষ্ণৰ সাক্ষাৎ দৰ্শন পাইছে আমিও যদি এনেভাৱে ভকতি দিশটো সদায় আগুৱাই থাকোঁ কোনোবা এজনে সেৱা মাতিছে বোলে নিশ্চয় প্ৰভুৱে যদি নিয়াই যাম দিয়ক হয়নে বাৰু আমি আচলতে বিষয়টোক ভেজাল ৰাখিব লাগে ঈশ্বৰৰ কৰ্মটোক আমাৰ নিজৰ কৰ্ম বুলি ভাবিব লাগে বহুতে কি কয় জানে আপোনালোকৰ ফালে নাই গৈছেগৈ আমাৰ ফালে আছে মই পাইছোঁ কেইবাজনক কয় ই গোঁসাইঘৰ ভেজালটো থাকিল নহয় বোলে গোঁসাইঘৰ সেইটো ভেজালহে হ'লগৈ নেকি বিষয়ৰ কৰ্মবোৰ ভেজাল বুলি ক'ব পাৰি গোঁসাই কৰ্মটো ঈশ্বৰৰ কৰ্মটোক ভেজাল বুলি কেতিয়াও নকয় চলাব আপুনি ঈশ্বৰক সময় সেইমতে দিয়ক ঈশ্বৰক যদি আপুনি সময় দিব পাৰে ঈশ্বৰে আমাক সময় দিব হয়নে বাৰু এতিয়া নামঘৰৰ কৰ্মখিনি ভেজাল গোঁসাইঘৰ কৰ্মখিনি ভেজাল ভকতৰ সংঘক কোনোবা সেৱা ভাগ পাতিলে সেই ভাগো বোলে ভেজালে আচলতে এই ভেজাল ভক্তি যদি আমি কৰোঁ তেতিয়াহ'লে জীৱনটো এনেভাৱে আমি সাধুসংগ কৰি নাম ল'লেও আমাক কিন্তু আজি বিপদ আমোদে যেনেভাৱে পালে আমি তেনেভাৱে কেতিয়াও দৰ্শন কৰিব নোৱাৰোঁ সেই গুৰু সমস্ত আই মাতৃ সমস্ত আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ ধৰিল আপোন কৰে আৰু কৃষ্ণগণে হাতে ধৰিলন পথৰে এইটো দিয়া ওপৰত ইফালে তিনিটা থকা এইফালে তিনিটা অঁ ওপৰটো অলপ বহাই দিয়া মাজত ৰাখা চিধা কৰি আছো তলৰটো দিয়াচোন তলৰটো বগা ফুট থকাটো সিটো তলৰটো অঁ অকণমান চুইচ আছে তাত এতিয়া নোৱাৰিবা নহয় তুমি চুইচ কেইটা মাৰিব লাগিব সৰ্বগাৱেতে গময়ী মুণ্ডক সৰিয় বুজাহাতে ধৰি পাইল সিংহ বাঘ হেলমতে দুখে বিপাকে দেখাগত ভৈলা খৰি সুমৰি সখী অনন্ত আহি আদিত ভৈলা শিষ্য দেখি বাৰ দেখি
ৰাম বন উল্লন্তে আখি আমাক দেখিয়া দেখি গুৰু বাপ লভিলা সন্তাপ মুণ্ডত সৰিয় বুজা জিৰে পৰি আছো কুজা চাহি চাহি বুলিলা বিলাপ জয় কৃষ্ণ কৃষ্ণৰ প্ৰভু ভগৱন্তই পুনৰ বিপদ আমোদক কৈছে যে সমস্তজনে এনেভাৱে কোৱাৰ পিছত দাদাৰ বলুৱাম আৰু আমি কৈছিলোঁ যে নেপায় গুৰু পত্নীক এনে বাক্য কৰিব নাপায় যদি গুৰু অৰ্থে যদি কৰ্ম কৰোঁতে আমাৰ প্ৰাণো যায় ইয়াত কেতিয়াও অকল্যাণ নহয় সেইকাৰণে কৈছে ধ্যানং মূলং গুৰু মূৰ্তি পূজা মূলং গুৰু পদ মন্ত্ৰ মূলং গুৰু বাক্যং মুখ্য মূলং গুৰু কৃপা যে যাৰ গুৰু কৃপা থাকিব সেইজনে মুখ্য পদ পাবই সেয়ে কৈছে এনেভাৱে গুৰু ভাজ্যাক ক'ব নাপায় যে কৈছে এহি বুলি সখী যে এনেভাৱে সখী মই তোমাৰ হাতত ধৰিছিলোঁ যে মোৰ হাতে মই তোমাৰ হাতত ধৰিলোঁ আৰু অন্য শিষ্যগণে ইজনে সিজনে হাতে ধৰা ধৰি কৰি আমি সেই বনৰ মাজত ইফালে সিফালে পথ বিচাৰি নাপায় সেনেভাৱে আমি ৰাতিটো পাৰ কৰিলোঁ ক'ত ৰক্ষা পালে যে কৃষ্ণৰ প্ৰভু ভগৱন্তই বিপ্ৰৰ দামোদৰ হাতত ধৰিলে যে বিপ্ৰ দামোদৰ হাতৰ পৰা হাত লগাই সকলোৱে যেতিয়া স্পৰ্শ হ'ল ভগৱন্তৰ স্পৰ্শ পোৱাৰ লগে লগে কাৰো বিপদ হ'ব নোৱাৰিলে যে সেইকাৰণে স্পৰ্শত আমি থাকিব লাগিব অৰ্থাৎ সাধু সংগ স্পৰ্শত থাকিব লাগিব যে এতিয়া এটা কথা হয় এই ঘূৰ কলি যুগত আমি সকলোবোৰ একান্ত ভকত নহয় দুকান্ত তিনিকান্ত বহুকান্ত আমি ভকত আছোঁ সকলোৱে একান্ত নহয় এই ইয়াতে যে সাধু সংগ যে কৰিলোঁ ইয়াতে কোনোবা দুজন এজন একান্ত ভকত আছে এই যে সাধু সংগ কৰাৰ লগে লগে ইজনে সিজনে এতিয়া সংস্পৰ্শত আমি কি হৈ গ'লোঁ এতিয়া বৰ্তমান ইয়াত সভাত থকা মানে সকলোৱে একান্ত এতিয়া কোনেও মানে ইয়াতে উত্তম অধম মধ্যম নাই সকলো উত্তম ভকত এতিয়া সকলো আমি সমান ভকত হ'লোঁ উদাহৰণস্বৰূপ যেনেকৈ এটা বাল্বৰ 2 পিণ্টৰ হলদাত নহয় জানো বাৰু যদি সেইটো আপোনাৰ 500 পাৱাৰ হয় আৰু এটা 500ৰ বাবে তাত যদি এটা প্ৰিণ্ট সোমোৱাই দিয়া যায় সিটো হলদাটো সেইটোৱে জ্বলিব আকৌ সিটোৰ পৰা সিটো জ্বলিব সমানে পাৱাৰ আহিব তদনুৰূপ আজি এই সাধু সংগত সকলোৱে একত্ৰিত হোৱাত ইয়াত সকলোৱে একান্ত উত্তম ভকত যদি আমি মনৰ ভাৱনাবোৰ বেলেগ বেলেগ কৰি থকা নাই ইয়াতে যদি থাকি যদি বিষয়ৰ কথা ভাবি আছোঁ তে সেইজনৰ কথাটো সুকীয়া যদি একেলগে থাকি কৃষ্ণ কথাতে আমি যদি কায় বাক মন এক কৰি যদি শ্ৰৱণ কীৰ্তন কৰি সাধু সংগ কৰিছোঁ তেনে সকলোৱে আমি আজি উত্তম বা একান্ত ভকত হ'ব পাৰিম ভোকে পিয়াই থাকি বাট বিচাৰি নাপায় জীয়াই থাকিও মৰাদ হৈ আমি আছিলোঁ ভোকে খাইছে পোক পৰুৱাই কামুৰিছে সকলো গাতে কামুৰি তেজ উলিয়াইছে মূৰত আছে খৰি বোজাৰ টোপোলাটো এনেভাৱে বাঘৰ সিংহ ভয়ত আমি এনেভাৱে থাকিব লগা হৈছিল থাকোঁতে কি হ'ল ৰাতিটো পুৰ হয় পূব দিশে সূৰ্য উদয় হ'ল আৰু সেই সূৰ্যৰ উদয় হোৱাৰ পিছত যেতিয়া আমি শিষ্যগণে খৰি নিবলৈ আহি ঘূৰি নোযোৱা দেখি আমাৰ গুৰু শান্তিপণি মুনিয়ে নিজে আমাক বিচাৰি আহি সেই বনৰ মাজত পোৱা সময়ত আমাক দেখা পাইছিল তোমাৰ মনত পৰেনে সখী সে ইমান সুন্দৰকৈ মনত পেলাই আছে যে তোমাৰ মনত পৰেনে আৰু সেই গুৰুজনাই আমাক আহি কি কৈছিল ভাজ্যাক গালি পাইছিল অৰ্থাৎ গুৰু পত্নীক মাতৃগৰাকীক গালি পাৰিছিল গোটেই সকলক চাই কৈছে মাথাত দেখিছে খৰি বোজা ভিজি টিকি কপি জুপি অৱস্থা নাই খাব বব পোৱা নাই গুৰুও দেখি বেয়া লাগিছে দুখ লাগি মানে তেওঁলোকৰ শিষ্যসকলৰ বা আমাৰ প্ৰতি দুখ ভাৱ কৰি গুৰু পত্নীক গালি পাই তেওঁ দুখ কৰিছে কেনেভাৱে দুখ কৰিছে পিছৰ পদত ক'ব আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ হৰি হৰি কৃষ্ণ ভৱ কিনো মহা দুখ পাইল ধৰি খৰে বন মাজে
কৰিলা দুষ্কৰ কৰ্ম মহিলা পৰম শ্ৰম খুজিলা বাৰ মই কষ্ট ভৈৰু মনে চিত্তে চিন্তি আছো মনে সবে সত্য শোকটো অৰামে জাতো মহা শুদ্ধ ভাৱে গুৰুৰ সেৱাত সবে কৰিলা তনু কৰ্পণ এতে কেৱল পতে মাত্ৰ জানিবা সকল শাস্ত্ৰ ৰহস্য সুৰসবে গণ অৰাম তত্ত্ব জানি ঈশ্বৰ একান্ত ভকত হইবা পৰমুকে লভিবা খুটিয়ে এইমতে আশীৰ্বাদ কৰিয়ন্ত গুৰুজত তাককে সুমৰাত ৰাম খৰি লৈ গৈলো মৰে গুৰু পত্নী উচ্চস্বৰে কৰিলা অনেক আশীৰ্বাদ গুৰু ভকতিৰ বৰে পাইলো শাস্ত্ৰ নিৰন্তৰে কিঞ্চিত একো নপাইলা প্ৰমাদ ৰাম ৰাম এহি মতে আনুসব গুৰুৰ কৰিলা সেৱা থাকি আমি গুৰুৰ গৃহত গুৰুৰ একে অনুগ্ৰহে জানিবা সম্পূৰ্ণ হৈ ঈশ্বৰ সকলে মনোৰথ জয় কৃষ্ণ সুন্দৰভাৱে আজি দুয়োজন বান্ধৱ অৰ্থাৎ পৰম প্ৰভু ভগৱন্ত কৃষ্ণই নিজৰ পৰম বান্ধৱ শিষ্যজনক আজি সুন্দৰভাৱে সোঁৱৰাই দিছে যে এনেভাৱে গুৰুৱে আহি আমাক দেখি দুখ কৈছিল যে হেৰৌ তোমালোকে মোৰ কাৰণে মোৰ পত্নী বাক্য ৰক্ষা কৰি বহুত কষ্ট কৰিলা সেয়েহে তোমালোকক চিন্তাতে মোৰ ৰাতিটো টোপনি নাই যে হওক তোমালোকৰ যি গুৰু দক্ষিণা দিব লগা আছিল যিখিনি মোৰ বাবে তোমালোকে কষ্ট কৰিলা তোমালোকৰ গুৰুৰ ঋণ পৰিশোধ কৰা হ'ল আৰু মই তোমালোকক আশীৰ্বাদ প্ৰদান কৰিছোঁ যে এই যিমান ৰহস্যময় বেদশাস্ত্ৰ তোমালোকে সম্পূৰ্ণ পাগত হ'বা আৰু লগতে এই তত্ত্ব ঈশ্বৰৰ তত্ত্ব কথা জানি একান্তৰভাৱে তোমালোকে ঈশ্বৰক ভক্তি কৰি পৰলোকৰ বাবে মুক্তি লাভ কৰিব পাৰিবা সেয়া গুৰু কৃপা কৈছে গুৰুৰ কাৰণে এই দেহ আমি দেহে কৰ্ম কৰিব লাগে ইয়াতে চাব দে প্ৰভু এতিয়া দুটা কথা আছে শাস্ত্ৰই কৈ আছে একান্তভাৱে কৃষ্ণত শৰণ লোৱা শাস্ত্ৰত আমি কৃষ্ণত শৰণ ল'ব কৈ আছে যদি কৃষ্ণত আমি শৰণ ল'ব লাগে গুৰুতনো কিয় শৰণ ল'ব লাগে এই কথাটো ওলাই পৰিছে এতিয়া শাস্ত্ৰই কোৱাটো শুদ্ধ কৃষ্ণত শৰণ ল'ব লাগিব গুৰুত শৰণ লোৱাটো শুদ্ধ অৰ্থাৎ এই পদফাকিত কৈছে গুৰুৰ অৰ্থে আমি দেহটো কৰ্ম কৰিব লাগে অৰ্থাৎ এই দেহৰ বাবেহে দেহৰ ধৰ্ম গুৰুত শৰণ আত্মা ধৰ্ম কৃষ্ণত শৰণ বুজি পাইছেনে দেহৰ ধৰ্মৰ বাবে আমি গুৰুত শৰণ ল'ব লাগে কাৰণ জন্মনে যাতে শূদ্ৰ এই ক্ষুদ্ৰ দেহটোক আমি পৰিষ্কাৰ কৰিবৰ বাবে সংস্কাৰ কৰিবৰ বাবে গুৰুৰ ওচৰত আমি শৰণ ভজন মাৰ্গ ল'ব লাগে
আৰু গুৰুৰ পৰা ভজন মাৰ্গ লোৱাৰ পিছতহে আমি ভগৱন্তক ভজিব পাৰিম গতিকে সেইকাৰণে আত্মাৰ ঈশ্বৰখন ল'ব লাগিব কিন্তু আমি দেহৰ ধৰ্ম অনুসাৰে এই দেহৰ গুৰুখন সেইকাৰণে গুৰু কাৰ্যৰ বাবে এই দেহটো আমি কৰ্মত লগাব লাগে আজি আমাৰ গুৰুজনাৰ দ্বিবাৰ্ষিক অধিৱেশন কেন্দ্ৰীয়ৰ আমি তাত লাগিব লাগে তথাপিতো ভগৱন্তৰ কৰ্মৰ বাবেহে আমি এইকণ সময় ইয়ালৈ আহিছোঁ কিন্তু আমি তাতে লাগিবই লাগিবগৈ যদি এইকণ অৱহেলা আমি কৰোঁ যিসকল ভক্তই কৰিব তেওঁ তেনেহ'লে জীৱনত কোনো কাৰণত মুক্তি লাভ কৰিব নোৱাৰে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জানিলেও তেওঁ জীৱনত গতি সাধন কৰিব নোৱাৰিব কাৰণ গুৰুক অৱহেলা কাৰণ আগফালে নাম ওপৰত লিখিছে গুৰুক অৱহেলা কৰা ভকতক নিন্দা কৰা 10 নামৰ ওপৰত হয়নে বাৰু সেইনে গুৰু অৰ্থে আমি কৰ্ম কৰিব লাগিব সেয়ে কৈছে এই মতে সেই আজি শান্তিপনী গুৰুৱে যে আমাৰ সমস্তক আশীৰ্বাদ দিছিল তোমাৰ মনত পৰেনে সখী ইমান সুন্দৰভাৱে সোঁৱাই দিছে যে আৰু যেতিয়া আমি খৰি লৈ আহি গুৰু গৃহত প্ৰৱেশ কৰোঁ গুৰু পত্নীয়ে উচ্চস্বৰে আমাক আশীৰ্বাদ দিছিল গুৰুৰ ভকতিৰ বৰে পাইলোঁ শাস্ত্ৰ নিৰন্তৰে কিঞ্চিত একো নপাইলাৰ প্ৰমাদ এহি মতে আনু খব গুৰুৰ কৰিলা সেৱা থাকি আমি গুৰুৰ গৃহত তোমাৰ মনত পৰেনে গুৰু পত্নীয়ে উচ্চস্বৰে আশীৰ্বাদ দিছিল আমাক যে তোমালোকে যে যি মনোবাঞ্ছাই এই শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তন অৰ্থাৎ বেদ শাস্ত্ৰৰ পঢ়িছা তোমালোক সমস্ত যেনে বেদ শাস্ত্ৰত প্ৰাজ্ঞত হ'বা সেইকাৰণে গুৰু পত্নী মাতৃদ্বয় জ্ঞান কৰিব লাগে সেনে কৃষ্ণ যে সপ্ত মাতৃ হয়নে বাৰু কৃষ্ণ সপ্তৰ মাতৃৰ কথাটো আমি জানিব লাগিব 7গৰাকী মাতৃ কৃষ্ণ কোন বাৰু আপোনালোকেতো জানেই নিশ্চয় জানে যদি নকওঁ বাৰু যে 7গৰাকী মাতৃৰ কথা আমি জানিব লাগে সেই 7গৰাকী মাতৃক আমি সদায় শ্ৰদ্ধা কৰিব লাগিব আমিও কৰিব লাগিব কৃষ্ণ 7গৰাকী মাতৃ আমাৰো মাতৃ সেইগৰাকী মাতৃ হৈছে ৰোহিণী দৈৱকী আৰু যশোদা 3গৰাকী আপোনালোকে জানে 4 নম্বৰ দিলে এই গুৰু পত্নী 5 নম্বৰ দিলে ধৰিত্ৰী অৰ্থাৎ পৃথিৱী 6 নম্বৰ দিলে গৌ মাতা 7 নম্বৰ দিলে বিপ্ৰ পত্নী 7গৰাকী যে বিপ্ৰসকলৰ পত্নীক অৰ্থাৎ বিপ্ৰ কোন কলি যুগত হৈছে এতিয়া ভকতে বিপ্ৰ ভকতৰ পত্নীসকল হ'ল আমাৰ মাতৃ আমি মাতৃত্বৰ জ্ঞান কৰিব লাগিব আৰু ধৰিত্ৰী পৃথিৱী হ'লে মাতৃ পৃথিৱী আমি মাতৃ জ্ঞান কৰিব লাগিব কিমান ধৈৰ্য সহ্য গুণী হয়নে বাৰু আমি কিমান কি দুখ যন্ত্ৰণা পৃথিৱীত দি আছোঁ তথাপিতো কৈছেনে কেতিয়াবা মোক নাকাটিবিও নাহানিবিও নাই কৰা হয়নে বাৰু আৰু ইফালে যে গৌ মাতা অন্ততঃ সেইকাৰণে এটা কথা হয় যে এজন ব্যক্তিয়ে মৰণৰ আগমুহূৰ্তত যাক চিন্তা কৰি মৃত্যুবৰণ কৰে তেওঁ সেই কলেবৰটো পায় তথাপিতো ভকতৰ ঘৰত গৃহত মানে এজনী গাই থাকিব লাগে গৌ মাতা যদি এগৰাকী গৌ মাতাক যদি পূজা কৰিছে সেৱাৰ কৰিছে তাক যদি শুশ্ৰূষা কৰিছে কৃষ্ণ সেৱা কৰা হৈ আছে বেদত লিখিছে কিন্তু তাক কেনেকৈ কৰিব লাগিব সেইগৰাকী গৰুক আমি মাৰিব নোৱাৰিম কিন্তু গাইগৰাকী কোনো কাৰণত কষ্ট পাব দিব নোৱাৰিম গাই এজনী পুহিলেও বুলিয়ে গাখীৰ খীৰাব নিদিয়ে বোলে যে বৰ পিয়াই টাঙন ধৰিম সেইটো কেতিয়াও হ'ব নোৱাৰে তাক উপযুক্ত সময়ত আমি ঘাঁহ দিব লাগিব পানী দিব লাগিব গা ধুৱাব লাগিব দানা দিব লাগিব উপযুক্ত সময়ত যদি কিবা হৈছে ভেকচিন মাৰিব লাগিব গাই মই গৰুৰ কথা কোৱা নাই গাইৰ কথা কৈ আছোঁ গৰুৰ কথা কোৱা নাই গাই কৃষ্ণই সেই গায়ে পুহিছিল কৃষ্ণই গাইহে চৰাইছিল অন্য গৰু চোৱা নাছিল কেৱল গাইহে চৰাইছিল আৰু গাইহে গাখীৰ খাইছিল হয়নে বাৰু গতিকে সেই গাই গৌ মাতাক আমি পূজাৰ কৰিব লাগে কৃষ্ণই মাতৃ হিচাপে জ্ঞান কৰিছে আমাৰ বহুতে গাই এজনীক মাতৃ বুলি ভবা নাই এতিয়াও হয়নে বাৰু গাখীৰ পাইছোঁ ৰাখিছোঁ নহ'লে কি কৰিছোঁ বেছি দিছোঁ হয়নে বাৰু গাখীৰ খীৰাব নিদিয়ে যা খাব পালিও নাপালিও দিনটো এডাল খুটি এৰালতে পুতি পেলাই ৰাখি থৈ দিছে থাক পানী খাবলৈ খাওক নাখালেও নাই আচলতে নহয় গৰু মাতা গৰু পূজা কৰা কৃষ্ণ পূজা কৰা সমান বুলি বেদত লিখিছে যা হওক এনেভাৱে সেই আজি গুৰু পত্নীয়ে আশীৰ্বাদ দিছে যে গুৰু অনুগ্ৰহতহে কিন্তু শিষ্য মনোৰথ পূৰণ হয় সেইকাৰণে যাৰ গুৰু কৃপা থাকিব তেওঁক কোনেও একো কৰিব নোৱাৰে যি জীৱন পথত যি কৰ্মই নকওক সি জয় জয়ময় এতিয়া চাব আটাইতকৈ ডাঙৰ গুৰু হৈছে আমাৰ পিতৃ মাতৃ আমাৰ সমস্ত এতিয়া নাই আমি কিন্তু নাই যদিও সদায় সেৱাটো কৰি আছোঁ কাৰণ আমি বাৰ্ষিক সেৱাৰ তিথিভাগ পাতি আছোঁ হয়নে এতিয়া যিসকলৰ পিতৃ মাতৃ জীয়াই আছে পিতৃ মাতৃৰ চৰণ সেৱা কৰি পিতৃ মাতৃৰ আজ্ঞাৰ ক্ৰমে জীৱন কৰ্মত জীৱন পথত যদি খোজ পেলাই যায় তেওঁ কেতিয়াও জীৱনৰ কৰ্ম বিফল নহয় সফল হ'বই কিন্তু মাতৃ পিতৃক অৱমাননা কৰি যিসকলে কৰ্ম কৰিছে সেইসকলে বিফল হৈছে সেইকাৰণে কৈছে তীৰ্থ ভ্ৰমিবৰে যাবগৈ নেলাগে নাই ক
তুপুইনস্থান পিতৃ মাতৃ সেৱাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম সেই হ'ব বৈকুণ্ঠত স্থান পিতৃ মাতৃক অৱমাননা কৰি ডাঙৰ ডাঙৰ ভকত দেখুৱাই সমাজৰ আগশাৰীত কৰ্ম কৰিবলৈ যায় বিভিন্ন তীৰ্থৰ দৰ্শন কৰে পিতৃ মাতৃক কিন্তু সেৱা নকৰে এইটো ডাঙৰ ভুল যে এই কথাখিনি আমি সেইকাৰণে ভাগৱতত নৱপ্ৰজন্মসকলক আমি আহ্বান জনাওঁ যে সেইকাৰণে শাস্ত্ৰই কৈছে যে প্ৰথমে নিজে ভকত হোৱা ইন্দ্ৰিয়ৰ বৰ্গক ভকত বনোৱা আৰু পৰিয়ালটিক ভকতি লাইনলৈ অনা তাৰপিছত তুমি আনত ভকত বুলি পৰিচয় দিবা আমাক কি হৈছে গুৰুৰ শৰণ ভোজন ল'লোঁ আৰু হয়নে বাৰু 10টামান কীৰ্তন কৰিব পৰা হ'লোঁ গুৰু মন্ত্ৰ পাই গ'লোঁ চব কৰিব পাৰিলোঁ কি কথা আছে বাদ দিয়া পিছৰফালে যি হৈ থাকক একেলগৰ ভকত আছে প্ৰভু থৈহে দিছে কিন্তু ব্যৱহাৰ কৰা নাই থৈহে দি থৈছে কিন্তু ব্যৱহাৰ কৰা নাই এইবোৰ থৈ দিয়া বস্তু নহয় যে আমি জীৱক তৰিবৰ বাবে শৰণ ভজন লৈ আমি গুৰুৰ কৰ্মভাগ কৰিব লাগিব গোসাঁই ঘৰ কৰ্ম সাধুসংগ সৎসংগ কৰিব লাগিব এই আমাৰ মূল ধৰ্ম এতিয়া প্ৰভুৱে কোৱাতে লৈহে থৈছে কিন্তু কাম নাই গাড়ী এখন কিনি থৈছোঁ কিন্তু চলাব নাজানো বোলে হয়নে বাৰু গাড়ী এখন লৈ থৈছে ল'ব লাগে লৈ থৈছে আৰু টিপাল দি ঢাকি সদায় ঘৰত থৈ দিছে কিন্তু কোনোধৰণ নচলায়ো নুঠেও তাত গাড়ীখন লোৱা কি অৰ্থ আছে যদি মই শৰণ ভজন লৈ কৰ্মখিনি কৰিব নোৱাৰোঁ তেতিয়াহ'লে মোৰ লোৱা কি অৰ্থ আছে হয়নে বাৰু সেইকাৰণে যে গুৰুৱে শৰণৰ লগত ভজন নিদিয়ে কাৰণটো সেইটো শৰণটো তোমাৰ এই নৰদেহটো তুমি পবিত্ৰ কৰি লোৱা পবিত্ৰ কৰিলে তুমি সঘনাই সত্ৰলৈ অহা যোৱা কৰা গুৰু গৃহলৈ অহা যোৱা কৰা সাধুসংগ কৰা সাধুসংগত থাকি কিছু ৰীতি নীতি জানিবা জনাৰ পিছত তোমাৰোতো মনোভাৱ আহিব এই প্ৰভুজনে যদি আগত কৰ্মখিনি কৰিব পাৰিছে মই নোৱাৰিম জানো নিশ্চয় পাৰিম ৰীতি নীতিবিলাক দেখিছে তেতিয়া গুৰু গৃহলৈ অহা যোৱা কৰোঁতে গুৰুক ক'লে বোলে প্ৰভু বা গোসাঁই যে এভাগৰ অকণমান মই মানে ওপৰলৈ বিচাৰিছোঁ কিবা ভাগ ল'বলৈ বোলে বোপাই তুমি এইখিনি নিয়মত আহিবা তোমাক দিম যোৱা দি দিলে ল'লে সেইখিনি তেতিয়া আপুনি মই কৰিব পৰা হ'লোঁ হয়নে বাৰু যে যদি এইখিনি কৰ্ম নকৰোঁ একেদিনাখনে দিয়ে সমস্যা হৈ যাবগৈ সেইকাৰণে 4জন বন্ধুৱে একেলগে গুৰুত শৰণ ল'ব গৈছিল যেতিয়া গুৰুত শৰণ ল'বলৈ গৈছিল শৰণ ল'ব যাওঁতে তেতিয়া গুৰুৱে দেখিলে এইকেইজন ডেকা ডেকা চেঙেৰা ল'ৰা শৰণ দিলেওতো নহ'ব বাৰু ঠিক আছে শৰণটো দিমেই বাৰু আহিছে যেতিয়া আৰু ক'লে বোপাইহঁত আজি শৰণ দিয়া নহ'ব কাইলৈ তোমালোকে আহিবা আগবেলা আৰু তোমালোকে এটা কাম কৰিবা আজি ৰাতি তোমালোকে একো নাখাবা শৰণ ল'বলৈ গ'লে পিছদিনাখন লঘোণ খাটি দিব লাগে নহয় আগদিনাখনে হয়নে বাৰু গতিকে একো নাখাবা কাইলৈ আহিবা খালি এই 4টা ফল 4জনে লোৱা ফল 4টা ৰাতি খাবা ৰাতি মানে খাবা আৰু খাই কৈ কাইলৈ আহিবা কিন্তু এটা কথা এই 4টা ফল যে 4জনক দিলোঁ এই ফলকেইটা খাওঁতে কোনেও দেখিব নালাগিব বোলে হ'ব গুৰুদেৱ আহিল 4জনে আহিলে গৃহ পালে 4জনৰ গৃহত গ'ল 4জনৰ ভাৱনা বেলেগ বেলেগ গুৰুৱে কৈছে যে এই 4 আমাক ফলটো দিছে কোনেও নেদেখাকৈ খাব দিছে এজনে গ'ল ক'ত খাম চাইছে এতিয়া সূৰ্য ওলাই আছে সূৰ্যটো দেখাই পাব খালে পোহৰত নোৱাৰি এন্ধাৰত দেখিলে এন্ধাৰতো নোৱাৰি নাই এটা কাম কৰা যাওক দিনতে খাবলৈ মন তাৰ এতিয়া লেট্ৰিনৰ ভিতৰত সোমাই দুৱাৰখন মাৰিলে ভিতৰতে খালে আৰু কোনো নেদেখিলে তাৰপিছত আৰু এজনে দেখিলে এতিয়া দিনতো নোৱাৰিলে ৰাতিও দেখিছে এতিয়া নোৱাৰে সিও মানে উপায় নাপায় ৰাতিয়ে খোৱাৰ বিচনা কম্বল জাপি লৈ একে মূৰে গেলে যাই পেলাই তলতে খালে এনেকৈ কৰি মানে খালে আৰু 3জন আছিলে তাৰপিছত ইজনে কি কৰিলে এজনেতো খাবলৈ ক'তোৱে জেগা বিচাৰি নাপালে তেওঁ নাখালে পিছদিনাখন গৈছে আৰু এই ভাবিছে আজি মোক গুৰুৱে শৰণ নিদিয়ে কাৰণ কিয় আপেল দিলে আমাক আপেল খাই যাব দিলে আপেলটো নাখালোৱে মই আপেলটো লৈ গৈছেহি তাৰপিছত বাকী কেইজনে খাই কৰি গৈছে আৰু এইকেইজনক সুধিছে তহঁতে খালি দে বোলে খালোঁ দে কৈছে তই মই নাখালোঁহে কৈছে লৈ আহিছোঁ মোনাতে কৈছে তহঁতক গুৰুৱে শৰণ দিব মোক নিদিয়ে আৰু তেওঁ যাওঁ আৰু গুৰু বাক্যষাৰ ৰক্ষা কৰিবলৈ গুৰু গৃহলৈ যাওঁ যাই সুধিছে গুৰুৱে গোটেইকেইজনক সুধিলা দে তোমালোকে ফলকেইটা খালা নে বোলে খালোঁ গুৰুদেৱ দেচোন কোৱা ক'ত খালা তুমি বোলে গুৰুদেৱ কোনোফালে উপায় নাপায় চবফালে মানুহ চৰাই চিৰিকটি দেখা পাওঁ সেইকাৰণে লেট্ৰিনৰ ভিতৰত দুৱাৰখন মাৰিলে তাতে খালোঁ বোলে ভালে কৰিলা দিয়া বুলি কৈছে তাৰপিছত ইজনক কৈছে তুমি ক'ত খালা বোলে গুৰুদেৱ ক'তো জেগা বিচাৰি নাপায় ঘৰৰ ভিতৰত ৰাতি সকলো টোপনি গ'ল কম্বলৰ তলতে খালোঁ দিওঁ বোলে ভালে কৰিলা বোলে তুমি বোলে গুৰুদেৱ মই খাব নোৱাৰিলোঁ ফলটো মই লৈ আহিছোঁ তেতিয়া গুৰুৱে ক'লে বোলে ঠিকে আছে তুমি কিয় খাব নোৱাৰিলা কোৱা বোলে গুৰুদেৱ চালোঁ মই ৰাতি দিনত চালোঁ দিনতো সকলোফালে পোহৰ ৰাতিও চালোঁ সকলোফালে বা এন্ধাৰো দেখিছে আটাইতকৈ ডাঙৰ কথা হ'ল গুৰুদেৱ মইনো কাক ঠগিম এই 14জন দেৱতা দেখোন মোৰ লগতে আছে মই খালেই দেখা পাব তেওঁলোকে
হয়নে বাৰু 14জন দেৱতা থাকে না আমাৰ ইন্দ্ৰিয়ৰ দেৱতা 14জন সাক্ষী আমাক দিয়া নাজানো এই কৈছে 14টা চিচি কেমেৰা মোৰ দেহতে লাগি আছে গুৰুদেৱ মই খাবই নোৱাৰিলো আৰু দিয়ক আপোনাৰ ওচৰত আকৌ মই ফুলটো দিলোঁ তেতিয়া ক'লে এই তোমালোক কেইজনক দিয়া নহ'ব এইজনকহে শৰণ দিয়া হ'ব বুজি পাইছেনে যদি আমি শৰণ ভজন লয় ইন্দ্ৰিয়সকলক দমন কৰিব পৰা নাই ইন্দ্ৰিয়ক আমি দমন কৰিব লাগিব ঈশ্বৰক নিবেদন কৰিব লাগিব যে ঈশ্বৰক যদি আমি এইখিনি নিবেদন কৰিব পৰা নাই ভকত হৈ বুলি কি লাভ আছে জয় কৃষ্ণ এতিয়া ক'লে প্ৰভুজনে ক'লে যেতিয়াৰ কুৰু পাণ্ডৱ যুদ্ধৰ আগমুহূৰ্তত কৃষ্ণৰ ওচৰত অৰ্জুন আৰু দুৰ্যোধনে আহিছিল কেৱল দুৰ্যোধনে বিচাৰিলে কৃষ্ণক যুদ্ধৰ সৈনিক হিচাপে তেতিয়া ক'লে যে মোৰ অসহৈনিক সেনা নাৰায়ণী সেনাখিনি তুমি লৈ যোৱা কিন্তু অৰ্জুনে বিচাৰিছিল কাক কৃষ্ণক কেৱল কৃষ্ণক অৰ্থাৎ আজি আমি বাইজিকত চাওঁ প্ৰথমে আমি বাইজিকত কি বিচাৰিছোঁ আমাৰ লোকসকলক দেখিবৰ কাৰোবাৰ 2জন ল'ৰা কাৰোবাৰ 3জন ল'ৰা কিন্তু দেউতাকক সম্পত্তি লাগে দেউতাক মাকক নেলাগে আপোনালোকে দেখিছে হয়নে বাৰু এগৰাকী আনি লোৱাৰ পিছত নিজৰ মতে আনিলে পিতৃ মাতৃ অবাধ্য হয় আনি লৈ কি কৰিলে সেইগৰাকীক পাই পিতৃ মাতৃক পাহৰি গ'ল কিন্তু দেউতাকৰ সা সম্পত্তিখিনি ভাগ লাগে কিন্তু দেউতাকক নেলাগে একান্তৰ পুত্ৰ যিজন বাধ্যতাৰ মানে খুব সৎগুণী পিতৃ মাতৃ বাধ্যৰ পুত্ৰজনে কেৱল পিতৃ মাতৃকহে বিচাৰে হয়নে বাৰু তদনুৰূপ আজি অৰ্জুন তেনেকুৱা আছিল হয়নে আমি সমস্ত হৈছোঁ তেনেকুৱা ভগৱন্তৰ ঐশ্বৰ্যক বিচাৰিছোঁ কিন্তু ভগৱন্তক আমি বিচৰা নাই কোনজনে আমি ভগৱন্তক বিচাৰিছোঁ হয়নে বাৰু ইফালে আমি কৈ আছোঁ মোকে কিনা কিনা প্ৰভু মোকে কিনা কিনা আন ধন নলাগই নাম ধন বিনা প্ৰভু কৈছোঁ প্ৰভু তুমি মোক কিনি লোৱা একো ধন নালাগে প্ৰভু কেৱল তোমাৰ নাম ধনে মোক কিনা ভগৱন্তই নাম দিলে পালোঁ আকৌ সেই নাম পায়ো কি বিচাৰিছোঁ অন্য ধন বিচাৰি আছোঁ দিনে নিশাই তেনেহ'লে ভগৱন্তই আমাক ভাল পাবনে কেতিয়াও নেপায় ঠিক প্ৰভুজনে কোৱাৰ দৰে অৰ্জুনে যেনেকৈ কৃষ্ণক কৈছিল প্ৰভু তুমি একো নকৰিলেও তুমি মোৰ লগত থাকা তদনুৰূপ ভগৱন্তক আমি যদি তেনেভাৱে বিচাৰোঁ যেনেকৈ 3জন পুত্ৰৰ পিতৃজনে 2জনে সম্পত্তি বিচাৰিলে এজনে কৈছিল যে দেউতা মোক একো নালাগে তুমি আৰু মা মোৰ লগত থাকা তে সম্পত্তি কাৰ লগত থাকিব যিজনে পিতৃ মাতৃৰ লগত আছে সেইজনৰ লগতে সম্পত্তি আছে অৰ্থাৎ ঈশ্বৰ যাৰ লগত আছে সমস্ত লক্ষী সৰস্বতী তেওঁৰ লগতে আছে জয় কৃষ্ণ I know
নাৰায়ণ গুৰু গৃহে বেদ পঢ়িয়ে কৃষ্ণৰূপে সেৱা কৰি কৰিলা মই কন্তবীটো উক নিগদতি মুনি শুনা সুভদ্ৰাৰ নাতি কৃষ্ণ কথা এক মন কৰি অহিমতে কথা কহি দিজ বৰ সমে হৰি হৰিষে আচন্ত যে বে হৰি কৃষ্ণক আদৰে আতি চাউল চিয়া 4 মুঠি সন্দেহ ব্ৰাহ্মণে আছা আনি বস্ত্ৰ আৰু কি দি যে কৃষ্ণ কনে দন্ত লাজে তাক জানি লন্ত চক প্ৰাণী ৰাম ৰাম সমস্তৰ পা নিৰমন আৰু জানা যিটো নাৰায়ণ ব্ৰাহ্মণৰ প্ৰিয় দেৱ হৰি বুজি সবে অভিপ্ৰায় হৰিষে বিপ্ৰক চায় বিনাই বেলা গিলা হাস্য কৰি জয় কৃষ্ণ। এতিয়া কৃষ্ণৰ প্ৰভু ভগৱন্তই নিজ বান্ধৱ বিপ্ৰ দামোদক গুৰুগৃহৰ সমস্তৰ কথা কোৱাৰ পিছত এতিয়া সেই বিপ্ৰ দামোদৰে কৃষ্ণৰ চৰণত কীৰ্তঞ্জলি অৱনতি কৰি কৈছে যে হে প্ৰভু তুমি জগতৰ গুৰু তুমিয়ে দেৱতাৰ দেৱৰ স্বামী তুমিয়ে সৃষ্টি তোমাৰ দ্বাৰা এই জগত সৃষ্টিৰ স্থিতি অন্তৰ সমস্ত কৰিছা তুমিয়ে যে সেইজন গুৰুক আজি মই সেইজন প্ৰভুক সেই গুৰু গৃহতে মই দৰ্শন পাইছিলোঁ আৰু তুমি কৈছে তুমি সমে গুৰু গৃহে আমাৰো সংগতি ভৰিল নাজানো কমন পুণ্য ভাগে যে তোমাক যে সেই গুৰু গৃহত দৰ্শন পালোঁ কত পুণ্য ভাগেহে তোমাক দৰ্শন পালোঁ আজি আপোনালোক আমি সমস্ত ভাগ্যৱন্ত হয়নে বাৰু ইমান লোক আছে হয় তাৰ ভিতৰতো এই ভাগৱত শাস্ত্ৰ কিন্তু এনেভাৱে সাধুসংগ শ্ৰৱণ কীৰ্তন কৰা শক্তি সাধ্য হোৱা নাই সেয়ে কীৰ্তন লিখিছে যাৰ আছে পুণ্য অসংখ্যাত শিখে কাণৰ পাতে কৃষ্ণ কথাটো পূৰ্ব জনমত অকণমান পুণ্য কৰি থোৱা নাই সমস্তজনে সেইকাৰণে আমি একেলগে সাধুসংগ কৰি সেই কৃষ্ণ গুণ গৰিমা কথা আমি শ্ৰৱণ কীৰ্তন কৰা সুবিধা পাইছোঁ যে সেয়ে আজি বিপ্ৰ দামোদৰে কৈছে যে ময়ো কত পুণ্য ফলতহে তোমাক সেই একেলগে পঢ়াৰ কৰা গুৰু গৃহত লগ পাইছিলোঁ যে তোমাৰ লগ পোৱাৰ পৰা আমাৰ মনোকামনা পূৰ্ণ হ'লে আৰু তুমিনো মোক কি খাদিব লাগে প্ৰভু চাওক কি উদ্দেশ্যলৈ পঠিয়ালে কি উদ্দেশ্যত লাগি আছে এতিয়া হয়নে বাৰু সেইকাৰণে আমি কেতিয়াবা কওঁ আমাৰ বিভিন্নজন ভক্তসকলে বিভিন্ন ভাগৱত অনুষ্ঠানলৈ যায় আজি আপোনালোকে পাইছে মোবাইল ইউটিউবটোত চালে গমে পায় কাৰোবাক এবাৰ ফোন কৰি চাবচোন কেতিয়াবা ইনে এবাৰ কিমান লাগেনো বুলি ক'লে ইমান হাজাৰ বুলি কৈ দিব যে ভাগৱত কৰিব যাব টকা দাবী কৰি যায় হে আচৰিত লাগে বুজিছে আচৰিত লাগে তে এনেকুৱা প্ৰসংগ আমিও কেইবাৰ জেগাত পাইছিলোঁ আমাক সোধে যে প্ৰভু আমাৰ অনুষ্ঠান এভাগ আছিল যে অমুক তাৰিখত আপোনাৰ সময় হ'বনে প্ৰভু আমি তাৰিখটো চাব লাগিব কাৰণ আমাৰ দীঘলীয়া লিষ্ট থাকে চাই কয় যদি নাথাকিলে কওঁ যে প্ৰভু সেইদিনাখন আমাৰ নাই সেই 2 দিন নাই বোলে প্ৰভু তেনেহ'লে আপুনি তাৰিখটো ল'ব প্ৰভু আপোনাৰ ডিমাণ্ডটো কওক বুলি কয় প্ৰভু যদি ডিমাণ্ডৰ কথা সুধিছে তেনেহ'লে আপোনালোকৰ অনুষ্ঠানত যাব নেকি আমি চিধাকৈ সেৱা থৈ দিম প্ৰভু যদি ডিমাণ্ডৰ কথা আহিছে আমি আপোনালোকৰ সেৱা ভাগত যাব নোৱাৰিম কিন্তু আমাৰ ডিমাণ্ড আছে আপোনালোকৰ ওচৰত ডিমাণ্ড আছে কি ডিমাণ্ড আছে 1 নম্বৰত আপোনালোকৰ মাইক ফোনটো ভাল কৰিব আমি ডিমাণ্ড কৰোঁ কাৰণ বৰ বেঙা বেঙি মাইক ফোন লগায় মাইক ফোনবিলাক ভাল এই মিলোৱাবিলাক বেয়া কয় কি কৰি দিব জানে আপুনি যদি অকণমান হেঁচামে কথা এটা কয় কিবা এটা কৰি দিব অলপ পিছত আপোনাৰ মাতটো খাই লৈ যাব কাৰণ আমি ইটোৰ পৰা সিটো অনুষ্ঠানলৈ যাব লাগে 1 2 নম্বৰ ডিমাণ্ড আমি যেতিয়া আপোনালোকৰ মাজত থাকি 2টা কৃষ্ণ কথা আলোচনা কৰিম আপোনালোক সভা কৰে নিস্তব্ধভাৱে শ্ৰৱণ কৰিব লাগিব 2
3 নম্বৰ ছাত্ৰ 3টা ছাত্ৰ 3 নম্বৰ ছাত্ৰ হৈছে যে এই ভাগৱতৰ দ্বাদশ স্কন্ধৰ ভাগৱতৰ যোনটো স্কন্ধৰ যোনটো আখ্যান লোৱা যায় সেই পদৰ মাধ্যমে যি উপদেশ আমি সমস্তই পাওঁ আপোনালোকৰ লগত আলোচনা কৰোঁ তাত যদি আপোনালোকে জীৱনত প্ৰয়োগ কৰে তেতিয়াহ'লে এই তিনিটাই আমাৰ ডিমাণ্ড এনেকৈ সেৱা ধৰি আমি কেইবা জেগা অনুষ্ঠান কৰিছোঁ ইয়াৰ আগত কৈছে আপোনাৰ কৈছে তুমি সময় এই আগত হৈ যোৱাখিনি নে এতিয়া বৰ্তমান হৈ যোৱাখিনি হয় কৃষ্ণ কৈছে গুৰু অনুগ্ৰহ কৈছে কৃষ্ণৰ বচন শুনি ব্ৰাহ্মণে বুলিলা গুণী অৱনতে কীৰ্তনাঞ্জলি কৰি গুৰুৰ জগতৰ গুৰু তুমি দেৱৰো দেৱতা স্বামী তুমি সৃষ্টি সৃষ্টি অন্তকাৰী তুমি সময়ে গুৰু গৃহে আমাৰ সংগতি ভৈল নাজানো কমন পুণ্য ভাগে এতেকেখে জানো আমি পুণ্য কাম ভৈল সবে আৰু কিবা সাধিব লাগে যে এই কত ভাগ্যত ভাগৱত শাস্ত্ৰ পালোঁ আকৌ কিবা আমাৰ ধন টকা পইচা বিচৰাৰ প্ৰয়োজন আছে নেকি হয় নহয় এনেও বৰ্তমান ভৱিষ্যত হয় জগত কৃষ্ণ ব্যতিৰেকে একো বস্তু নাহি নাই জানা হয় সমস্ত জগত কৃষ্ণ হেন মনে মানা হয় বোলে যিটো প্ৰাণ বন্ধু কৃষ্ণ হৃদয়তে আছে সেইটো মনেহে কৰিব লাগে খেপ কৰাতনো নাহি হানি এতেকেতে পদ্ম পানী পুষ্ট সন্ত দেৱতাৰ দেৱ হয় কৃষ্ণ তেতিয়াহ'লে দেহিত ক'ত বিচাৰিলে ক'ত নাই নাপায় প্ৰভু নাপায় এতিয়া এই তত্ত্বটো চাব প্ৰভু এতিয়া যে তোমাক দৰ্শন কত ভাগ্যত পালোঁ তোমাক সংগতি কৰি বন্ধুদ্বয়ে একেলগে পঢ়িব পালোঁ আজিও দৰ্শন পালোঁ আৰু মোৰনো মনত কিবা সাধিব লাগেনে প্ৰভু হয়নে বাৰু হয় জয় কৃষ্ণ গতিকে এইটো তথাপিতো এটা বস্তু এতিয়া চাওক আজি বৰ্তমান যুগৰ কথা আমি কোন যুগৰ মানুহ হয়নে বাৰু গতিকে আমি কলি যুগৰ মানুহ কলি যুগত এতিয়া যি মানে এটা ব্যৱস্থা চলিছে যে প্ৰতিজন ভক্তৰ বাবে প্ৰতিখন সমাজে প্ৰতিজন সেৱকে জানে যে কোনোবা এজনে অকণমান কষ্ট কৰি আহিব কিবা এখন বাহনত আহিব তেওঁতো ব্যৱস্থা কিবা এটা দিব লাগিব ক্ষুদ্ৰমান এয়া হ'লে সেৱাৰ মাননি যে এটা মানে দান আৰু দক্ষিণা বুলি কয় এইটো সেই ব্যৱস্থা এইটো কোনেও কাকো ক'ব নালাগে প্ৰতিজনে জানে যে কিবা এভাগ সেৱাৰ ধৰিব লাগিব এইটো কথা জানে এই যে ডিমাণ্ড কৰে আচৰিত লাগে বোলে 30,000 35,000 40,000 লাগে এনেকেই লাগে বুজিছে এইটোতো কি হৈছে ব্যৱসায় মানে আপোনাৰ ভাগৱতৰ আপোনালোকে চাইছে যদি মোবাইল চাইছে আমিতো একেলগে অনুষ্ঠানত একেলগে বহিছোঁ তেওঁলোকে ব্যাখ্যা কৰিছে আমি তেওঁলোকক সলনি কৰি বহিছোঁ বা আমাক সলনি কৰি বহিছে সেইসকলে আহি আমিতো চিনি পোৱা কোনো নাই সকলোৱে চিনি পাওঁ সকলো নাম্বাৰ আছে কিন্তু কথা হ'ল কি তেওঁলোকে ভাগৱতখন ওলোটা কৰি থৈ যায়গৈ এই যে ভাগৱতৰ পদ ওলাই আছে পদৰ এটাও কথা আলোচনা নকৰে আপোনাৰ কৰ ঘোষা টানিব কৰ কিবা টানিব কৰ কিবা কথা দিব আনি কৈ উল্টা পুল্টা কয় যেনে তেনে 2 ঘণ্টা বা 3 ঘণ্টা মিলাব পাৰিলে সামৰিলে গুচি গ'ল আপুনি ভাগৱতৰ ওলাই আছে দশম স্কন্ধ তেওঁ আহি পাৰিলে একাদশ স্কন্ধ কৃষ্ণ উদ্ধৱ উলিয়াই ল'ব ভাগৱত যদি চলি আছে দ্বিতীয় স্কন্ধ তেওঁ ডাইৰেক্ট কপিল দেৱহতি তৃতীয় স্কন্ধ উলিয়াই ল'ব এনেকুৱা বহুত ঘটনা ঘটিছে কেতিয়াবা দুখ লাগি যায় বুজিছেনে দুখ লাগি যায় গতিকে এইকাৰণে যে আমিও চাবচোন এতিয়াৰ কথা হ'ল কি এই ভাগৱতৰ এই ব্যাখ্যাৰ অনুষ্ঠানৰ ভাগ আমাৰ একেবাৰে নিচেই কম বয় এই 2 বছৰ 3 বছৰ ৰানিং এতিয়া আমাৰ ডেকা প্ৰভু জানে 3 বছৰ ৰানিং তাৰ আগত ধ্ৰুৱজ্যোতি ডেকাই যেতিয়া ব্যাখ্যা কৰিছে আমি পাঠ কৰিছোঁ একেলগে একেদিনাখনৰ পৰা আমাৰ আৰম্ভ তেওঁ বহিছে এখন আসনত আমি বহিছোঁ এখন আসনত আমাৰ পাঠৰ জীৱন মানে ধ্ৰুৱজ্যোতি ডেকাৰো 7-8 বছৰ এতিয়া ভাগৱতৰ আমাৰো 7-8 বছৰ ভাগৱতৰ পাঠৰ আৰু তাৰপিছত পাঠ কৰি একেলগে থাকোঁ ধ্ৰুৱজ্যোতি প্ৰভুৰ লগত থাকিলে ঠিকে থাকে তাৰপিছত যেতিয়া বেলেগৰ লগত যায় আসনত বহোঁ পদ পঢ়ি যাওঁ এটা পদ আলোচনা নকৰে সেই কি কয় বোলে বুজিছে নাই মাথা চাথা বেয়া হৈ যায় মই পদকেইটা চাই থাকোঁ আৰু ব্যাখ্যা কৰিছে কি আৰে এটাও কথা পতা নাই এনেকৈ থাকোঁতে এদিন ধ্ৰুৱজ্যোতি ডেকা ক'লোঁ মই বোলো প্ৰভু এই আপোনাৰ লগত ভাগৱত কৈ ভাল লাগে বাকী সকলৰ ভালে নালাগে বোলে প্ৰভু কিয় পদ পঢ়ি যাওঁ এটাও আলোচনা নকৰে আপুনি পদৰ আলোচনা কৰে তাৰ মাজতে প্ৰাসংগিক 2-4 মানুহক জ্ঞান তত্ত্ব দিয়ে এতিয়া একো নকয় প্ৰভু কেতিয়াবা এনেকুৱা লাগে নিজে যি বুজি পাওঁ দুআষাৰ কওঁ নেকি এনেকুৱা লাগে প্ৰভু আপুনি পাৰিবই বুলি ক'লে তেওঁ মোক আগবঢ়াই দিলে ধ্ৰুৱজ্যোতি ডেকাই আমি গুৰু শ্ৰদ্ধা কৰিছোঁ তেখেতে আগবঢ়াই দিলে সেই প্ৰভু আপুনি সেই ডেকাকালৰ পৰা নাম গাই ফুৰাই ইমান নাম আপোনাৰ কণ্ঠত আছে আপুনি নামকেইটা বিচাৰ কৰি চাইছেনে বোলো প্ৰভু চাইছোঁ ভাগৱতৰ পদে পাওঁ গাই থকা নামবিলাক সেই ভাগৱতৰ ব্যাখ্যা আপুনি তাকে আলোচনা কৰক বুলি ক'লে তেওঁ দিলে লাইনটো দেখুৱাই পিছত অলপ অধ্যয়ন কৰিবলৈ ল'লোঁ প্ৰভু ভাগৱতখন পঢ়ি শেষ কৰিবই নাপালোঁ প্ৰথম স্কন্ধ দ্বিতীয় স্কন্ধ পঢ়োঁতে ব্যাখ্যা কৰিবৰ কাৰণে ভকতে বিচুৱাই হ'ল এই যাওঁতে এতিয়া হকে নহকে ওলোটা পোলোটা পদৰ কথাকে আলোচনা কৰোঁ আৰু ইজনে সিজনে বিচাৰে সাধুসংগ কৰি আছে জয় কৃষ্ণ